সকলোকে আকৌ এবাৰ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই ভিডিঅ'টো আছিল মোৰ যোৱাকালি মই আপলোড কৰিব নাপালো। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। আৰু মই ৰাতিপুৱা সোনকালে গা পা ধুই হেয়াৰ খিনি মই প্ৰথমতে ড্ৰায়াৰ কৰি ললো। তাৰ পাছত মই অকণমান মেকআপ কৰি লওঁ বুলি ভাবিলো, যিহেতু ফুৰিব যাম আৰু তাৰ আগতে কাপোৰযোৰ নিপিন্ধা আগতে বোলো অকণমান মেকআপ কৰি লওঁ। আৰু গাইজ, মই পাৰ্চেল এটাও আনি থৈছিলো হ'ল অলপ দিন, কিন্তু মই আনবক্সিং কৰা নাছিলো আৰু আজি মই ভাবিলো আনবক্সিং কৰা আপোনালোককো দেখাও। আচলতে মোক ফাউণ্ডেশ্যনৰ কথা চবে সুধি থাকে, তুমি কোনটো শ্বেড লগোৱা আৰু কিহৰ লগোৱা। মই PSC ফাউণ্ডেশ্যন লগাও, নতুনকে যিটো লঞ্চ হৈছিলে এইটো মই আনিছিলো। চাওক, বহুত বেছি ধুনীয়া হয়। লগতে এইটো মই লিপষ্টিক পালো, এইটো এটা ফ্ৰী আহিছিলে আৰু লগতে ডিঅৰ পাৰফিউম দুটা আহিছিলে। ইমান বেছি ধুনীয়া গাইজ, মই কি ক'ম আপোনালোকক, বহুত বেছি ধুনীয়া। মইতো ফিদা হৈ গলো। আপোনালোকেও ল'ব পাৰে যদি আপোনালোকে বিচাৰে। ডিঅৰ এই পকেট যিটো পাৰফিউম হয়, এই দুটা বহুত বেছি ধুনীয়া। মইতো মানে কৈছো, গোন্ধি মই মানে কি ক'ম আৰু, মানে বহুত বেছি ধুনীয়া আচলতে। তাৰপিছত এইফালে মই অকণমান ফাউণ্ডেশ্যন লগাই ললো আৰু ছেটটো বহুত ধুনীয়া আছিলে। ফুল কভাৰেজ হয়, আপোনালোকে এইটো ইউজ কৰিব পাৰে, বহুত ধুনীয়া। আৰু লগতে এইফালে ঝুমকা, এতিয়া মই কোনযোৰ পিন্ধিম কনফিউজ হৈ গৈছো। মানে এইফালে চাই আছো, ভন্টিয়ে চাই হাঁহি আছে। এইফালে এয়া পৰিয়ে গ'ল। তাৰ পাছত এইফালে মই এতিয়া কোনযোৰ পিন্ধিম চিলেকশ্যন কৰি আছো আৰু ভাবিলো নাই, ঝুমকাটো নিপিন্ধো, এইযোৰে পিন্ধিম। মই এইটোৱে চিলেকশ্যন কৰি ললো লাষ্ট। এইযোৰ পিন্ধিব ললো। আৰু এতিয়া ভাইৰেল হৈ থকা, ট্ৰেণ্ডিঙত থকা কাশ্মীৰী ঝুমকাটো নিপিন্ধিলে নহবই। এইটো মই কাপোৰৰ লগত মেচিং কৰি আনিলো, কেনেবাকে পালো। তাৰপিছত এইটো মই পিন্ধি ললো। আৰু ইয়াৰ পাছত এয়া মোক পেহাই দিলে 100 টকা। পেহা আহিছিলে আমাৰ ঘৰলে। 100 টকাটো মই ৰাতিপুৱাই মোৰ বজাৰ ভাল মানে। আৰু ইয়াৰ পাছত এয়া মই পিন্ধি ললো কাশ্মীৰী ঝুমকা। কেনেকুৱা লাগিছে জনাব। আৰু এইটো মোৰ আছিলে ঈদৰ আউটফিট। কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট এটা কৰি আপোনালোকে কমেন্ট বক্সত জনাব হা। মোৰতো বহুত বেছি ভাল লাগিলে আউটফিটটো আজি। আৰু আপোনালোকেও কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো। আৰু এইফালে আমি আহি গলো ফুৰিবৰ কাৰণে, মানে আমি যোৰহাট যাম। আমি এখন ৰেষ্টুৰেণ্টলৈ যাম, নতুন হয় ৰেষ্টুৰেণ্টখন। পুৰণা হ'ল পিছে, আমিহে গৈছো এতিয়া। ফুচন আচিয়ানা বুলি কয়। যোৰহাটৰ গড়আলিতে আছে। আপোনালোক যদি কোনোবা যোৱা নাই, আপোনালোক যাব পাৰিব। বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি, টাইমে মিলাব পৰা নাই। আৰু ফাইনেলি আজি ঈদৰ দিনাখন আহি গলো আমি তাত। ৰেষ্টুৰেণ্টখন একচুৱেলি বহুত বেছি ধুনীয়া হয় গাইজ। চিৰিয়াছলি গাইজ, বহুত বেছি ধুনীয়া হয়। আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰে। এইফালে চাওক, আমি সোমাই গলো। আচলতে ভিতৰৰ ডেকৰেশ্যন যিটো আছে বহুত বেছি ধুনীয়া হয়। আৰু আজি মানুহো বহুত বেছি হয়। ওপৰত পিছে মানুহ আছিলে, কিন্তু আমি যোৱা আগে নামিলে। আমি ভাবিলো আমি ওপৰলৈ যাওঁ। আৰু ওপৰত আমি উঠি ললো। আৰু এইফালে মই ড্ৰেছটো দেখিছেই নহয়, পেণ্টটো যে কেনেকুৱা হয়, কিমান দীঘল। এনেকেই কেকাই জেকাই উঠি ললো ওপৰলে। চাওক কিমান কষ্ট হৈছে মোৰ উঠিবলৈ। তথাপিও কিন্তু গাইজ, মোৰ ড্ৰেছটোৰ কাৰণে আচলতে মই অকমান দিগদাৰ পালো, নহলেতো একো নাই, এনেকেতো কিমান উঠি থাকো। আৰু ফাইনেলি এয়া মই বহি ললোহি। ওপৰতো চাওকচোন, ওপৰতো ইমান বেছি ভাল লাগিছে। বহুত ধুনীয়া ডেকৰেশ্যন সঁচাকে। আৰু ওপৰত ধুনীয়াকে আহি বহি ললোহি আমি তিনটা। আৰু গাইজ, আমাৰ লগত আহিছিলে ভাইটি, আৰু সি অহাৰ কাৰণে মোৰ বহুত বেছি মই ভাল পালো। কিহৰ কাৰণে গম পাইনে? ফটো মাৰিবৰ কাৰণে। নহলেতো মোক কি যে ফটো মাৰি দিয়া, মানে 2খন ফটো মাৰিয়ে হৈ যায়। হলনে? এইষাৰটো আছেই ডাইলগ। সি অহাৰ কাৰণে মই বহুত বেছি ফটো মাৰিলো, ভিডিঅ' কৰিলো। বহুত বেছি ভাল লাগিলে। আৰু সি যোৱাৰ কাৰণে বহুত বেছি ভাল লাগিলে। আৰু এইফালে আমাৰ আহি গল খানা কফি। আমি দুটাই লৈছিলো, সি নললে কফি। আৰু এইফালে চুগাৰ মিলাই আছে। খানাতে আহি যোৱাত মানে ৰখিবলৈ নাই, এইফালে খাই দিলে। মানে মই ভিডিঅ' কৰিম বুলি ভাবিছিলোহে, কিন্তু নাই, নৰখিলে। কি কৰিব আৰু, এনেকেই কৰিলো অলপ। আৰু গাইজ, ভাবিলো যোৰহাটৰ পৰা অহাৰ পাছত আমি দেৰগাঁৱতে থকা ভিলা চিভাইলৈ যাম বুলি। বহুতে ফটো দি থকা দেখো, কিন্তু আমাৰহে অহা নহয়, টাইমেই নাপাও। আৰু আজি ভাবিলো টাইম থাকোতে ইয়াৰ পৰাও আহি লওঁ। আৰু ইয়াতে সোমালো। এইটো চাওকচোন, গেষ্ট হাউচ হয় এইবিলাক। ইমান বেছি ধুনীয়া হয়। ইয়াতে আপোনালোকে ফটো বা ভিডিঅ' কৰিব পাৰিব। আচলতে আমি যোৰহাটত প্ৰথমতে ভাবিছিলো, প্লেনিং কৰিছিলো যে মুভি চাম বুলি, কিন্তু মুভি চোৱাটো নহলে। আমি ৰেষ্টুৰেণ্টখনলৈ গলো, তাতে টাইম হৈ গল বেছি। আৰু তাৰ পাছত এয়া ইয়াতে আহিলো। আৰু অহাৰ পাছত ইয়াতে চাওকচোন, এইটো অমৰা লাগি আছে, কিন্তু খাওঁ ভাৱ, কিন্তু খাবতো নোৱাৰি, প্ৰাইভেট প্ৰপাৰ্টি হয়। সেইটো কাৰণে এৰি দিলো। আৰু এইফালে অকনমান মই ভিডিঅ' কৰি দিলো। বহুত বেছি ধুনীয়া হয় আচলতে। আপোনালোক আহিব পাৰে ইয়াতে। দেৰগাঁও আপোনাৰ এম মাৰ্টৰ পৰা অকনমান গৈ পায়। তাৰ পৰা দেৰগাঁৱৰ পৰা আমি বাহিৰে আমি গলো ফৰকাটিঙলে, মানে আমাৰ বাই ঘৰলে গলো। আৰু এয়া বাই ঘৰলে যাওঁতে ৰাস্তাত ঈদৰ ইমান ধুনীয়াকে ইয়াত সজাই থৈছে। আৰু এয়া আমাৰ ভাগিনজনীয়ে আৰু ভাগিনটো এয়া পইচা কিমান কালেকশ্যন হ'ল মোক দেখাই আছে। চাওক, টেমাত থৈ দিছে মানে। এয়া
তাই মাত থৈ পেলাই মোক দেখাই আছে পইচা কিমান কালেকশ্যন হ'ল আৰু এই ভাগিনটোও থৈ দিছে কোনটোৰ বেছি কোনটো মানে সৰহ হ'ল তাকে মোক ইয়াৰ হিচাপ কৰিব দিছে। তাই মোক কৈছে কিমান আছে চোৱাচোন মাহী হিচাপ কৰি দিয়া। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে।